Types of noun. Proper noun, concrete noun, abstract noun, collective noun, material noun. আচ্ছা ঠিক আছে। Types of verb. Main verb, linking verb, auxiliary verb. লুটু সোনকালে আহা। সুস্মিতা তুমি গৈ আছো যাওক। বাইকত আনিলেহে আনা হয় হা? গুৰুক মই সেইখন শুশ্ৰূষা কৰিবই লাগিব দেই। নেংগুৰ নাথাকা হনুমান তোৰ নেংগুৰ তাকিবা লাগিছিল খাটিব লালো হয়। তোমালোকৰ আজি মই এটা এক্সাম ল'ম কিন্তু। ওকে বাইদেউ আমি ৰেডি। ইমান বাহাদুৰি মাৰছা যে তই আপুনি নিজৰটোত মাথা মাৰক। আচ্ছা লুটু সুস্মিতা কলৈ গ'ল? বাইদেউ আছিলে। মেম আমরা আছি। ও আহা বহা আহি। হেল্ল' কবি দিবা? তই ৰেডি থাক দে, উঠিব এতিয়া আমাক। অ'কে। ৱেল চব বহিলেনে? এক্সামটো অন্য একো নহয়, গুৰু বিষয়ৰ ৰচনা এখন 10 বা 15 লাইনৰ ভিতৰত আপোনালোক সকলোৱে মোক ক'ব লাগিব। পাৰিবনে সকলোৱে? পাৰিম। বিদুবা আপুনি পাৰিব? পাৰিব আপুনি। ইমান যে কনফিডেন্সত কৈছে। পাকলি পাৰিম কাৰণেহে কৈছো। ভেৰি গুড। সুস্মিতা প্ৰথমতে তুমিয়ে কোৱাচোন। ওকে ম্যাম। গাই আমরার বাসাত দ্যাট মিন্স কাউ is a four legs one face animal. He is lomba lengur horedi mane in the back side and ওকে ওকে হ'ব দিয়া তুমি বহা। শুদ্ধ হৈছে না ম্যাডাম? নাই হোৱা। ইজ্জতটো খাই দিলা তুমি। উমা বসুদা আপুনি কওক। জয় বুৰে বাথু। মেডাম গাই গৰুৰ বিষয়ে কম না সাৰ গৰুৰ বিষয়ে কম? গাই গৰুৰ বিষয়ে কওকচোন। ওকে মেডাম। নাও আই এম গোয়িং টু টকিং এবাউট কাউ গাই। গাই কাউ ইজ এনিমেল। হার has 4 legs, 1 nose. গাই কাউ ইজ various colors. মানে রং। red, black, white. ব্লেক এণ্ড হোৱাইট আৰু কিছুমান ৰেড এণ্ড ব্লেক আৰু কিছুমান কমপ্লিট ব্লেক কিছুমান কমপ্লিট হোৱাইট মেডাম। হি গিভ আছ হোৱাইট মিল্ক কিছুমান হাফ লিটাৰ মিল্ক গিভ কিছুমান 2 লিটাৰ মিল্ক গিভ আছ কিছুমান 5 and 6 মিল্ক গিভ আছ। হ'ব বসুদা বহক বহক। লুটু মেম পানী এগিলাচ দিয়াচোন। মেম। ওরা 420 চূড়ান্ত স্যাম্পলটো তুমি কিহৰ কাৰণে? ছাৰৰ ওচৰত তুমি মোক ইনে ফসাই দিলানে? নেক্সট টাইম ছাৰে মোক লকাপত ভৰাম বুলি কৈছে। গুড আপুনি ভৰাবই লাগে লকাপত। কিহৰ কাৰণে? আৰে কিহৰ কাৰণে মানে ছোৱালী ধান্দাৰ কাৰণে। কি? এই ৰাতিপুৱাৰ পৰা বেলেগৰ ঘৰত পদাৰ্পণ দিয়াৰ কাৰণে ছাৰে ভাল কাম কৰিছে। থেংক ইউ ছাৰ। গুড ভাল কাম। তাৰ মানে বুটি ফুটাই মোক প্ৰতিশোধ ললে। ঠিক আছে বেটা ময়ো তোক চাই ল'ম চেলেঞ্জ। বিউটি বাইদেউ তুমি পাৰিবানে? কিয় নোৱাৰিম? ৰেডি হ। কাউ বিষয়ৰ ৰচনা ন বাইদেউ? কোৱা। আৰু তুমি এডাল কাণৰ পৰা খুলি লোৱা। হা নহয় মোৰ মানে এডাল এনেকে কাণত লগাই ল'লেহে কমফৰ্ট নিচিনা লাগিব। ঠিক আছে কোৱাচোন। কাউ ইজ আ 4-footed domestic animal. Cow is a 4-footed domestic animal. Very good. It is known as the cow is our mother in India.
It is known as the cow is our mother in India. ভাল কৈছা। It gives us a very healthy, nutritious food called milk. It gives us a very healthy And nutritious food called milk. Very good. Thank you, Baidu. Cow is worshipped in India as a goddess from the ancient time. Cow is worshipped in India as a goddess from the ancient time. অংকটো অকণ খেলি মেলি আছে নেকি? People in India brings her at home as a Dhan Lakshmi. চিটিং হৈছে মেডাম, চিটিং হৈছে। কি চিটিং হলে? কোনোবা মোবাইলত তাক কৈ আছে। শুনো কি? শুনছো না? আছোন। মা ইজনী মৰিলে আজি। কি কথা কবলৈ আহিছে? মই কি হৈছে? স্যার, বাইলোকে সেটিংস করছে। তাক মোবাইলত কোনবা গুৰুৰ এসে বিষয়ে কৈ আছে। হে শুনি মেডামক কৈ আছে। সঁচানে? মিছা। সঁচানে মিছা? মিছা। সঁচানে মিছা? সঁচা। পকেটত দেখো ফুটা কৰি এটাও নাই। এতিয়া ভণ্টিক সুধিবলৈকেও ভণ্টিও নাই, যোৱাও নাই। নেহাক সুধো নেকি? নাই, নেহাক সুধিলে মোৰ ইজ্জতটোৱে যাব। কিবা এটা মেনেজ কৰিব লাগিব। মেছেজ আহি গ'ল। বা মহাপুৰুষে ৰাস্তাটো এৰি দিয়া নাই। স্যার, কি কৰি আছে মাজ ৰাস্তাত গাড়ী ৰাখি? নাই স্যার, একো কৰা নাই। মেছেজ হয় না নহয়। মালৈ? হয় না নহয়, মই আহিছো স্যার। হয় মানে নহয় মানে হয় মানে স্যাৰ। চালা 500 টকা এটা পোৱালে নাপাওঁ নহয় ক'তো। কাৰ পৰা ল'ম বাৰু? গাৰ্লছ হোষ্টেল আইডিয়া, গুড আইডিয়া, মেনেজ হৈ যাব। শালা কত মেছেজ এটা লিখার শান্তি নাই। ওর গাড়িয়ে ভাল। মহাপুৰুষে আহি এবাৰ ইয়াত ধৰিছে। পোৱা নাই? নহয় মানে স্যার। হ'ব আৰু থানাৰ কামবিলাক আছে নহয়। আহক। হ'ব স্যার। স্যাৰৰ পৰাও শান্তি নাইকিয়া হৈছে।
Yes. ছাৰে মোক বুলেট প্ৰুফ জেকেট নিদিলে কি হইব আমি ক্যারেজে কিলম তার ভিতর সাব আমি রাকেশ আমার কাছে খেনে খা পড়ে ইয়া ইয়া দিশুম ইয়া দিশুম ইয়া দিশুম ইয়া দিশুম ইয়া দিশুম ইয়া রাকেশ come on দিশুম ইয়া ইয়া দিশুম ইয়া পুই ইয়া দিশুম ইয়া দিশুম ইয়া রাকেশ come on কি কৰি আছা এইবিলাক স্যার কেরাটে কেৰাটে ওই স্যার কি আছো উৰিল নেকি কি স্যার হেড অফিচটো কোনটো হেড অফিস স্যার এইটোৰ কথা কৈছো এইটো এইসব মূৰত কি আছে হেড অফিসের লোক তোমার ক্যারেক্টার কি কানেকশন এটা কথা আছে কি কথা এই কথা মানে একদম সিক্রেট কথা ওয়াই কি সিক্রেট কথা নহয় কওকচোন কওক এনেকে ক'ব নোৱাৰি বহুত সিক্রেট কথা বলছো বল সিক্রেট কথা কি বা কি টপ সিক্রেট কথা এই তোমাৰ কাৰণে একদম ভাল খবৰ এটা আছে মোৰ কাৰণে ভাল খবৰ এই তুমি বাৰু ভাবা নে যে তোমাৰ কাৰণে কোনোবা ছোৱালী পাগল হ'ব পাৰে কি কথা কয় মোৰ কাৰণে ছোৱালী পাগল মন্দিৰৰ পৰা আহোঁতে যে গাৰ্লছ হোষ্টেল এখন পায় তাৰে ছোৱালী এগৰাকী তোমাৰ কাৰণে পাগল তোমাক লগ পাব বিচাৰে ৰাম ৰাম কিন্তু আপুনি কেনেকে জানিলে এই সেইবিলাক বাদ দিয়া এপাক যাবা নেকি পাৰি কেছটো নগেন কি কৰি আছা নাই একো কৰা নাই স্যাৰ কামত লাগে যা মোক দাদা নাম চাম কিবা কৈছে নে নাম পিছত জানিবা নামে কি কৰে গুণেহে সংসাৰ দৰে বাৰু দেখিলেহে লিখিম আৰু অকণমান লাহে লাহে যাবা দেই বৰুৱাই আকৌ মুকুতা দাক লৈ কলৈ গ'ল এই সেলফ ডিফেন্সৰ কাৰণে এই কেৰাতে চেৰাতে একো কামত নাহে কি শিকিব লাগিব লাঠি চালনা শিক সূত্ৰ পক্ষই তোৰ ওচৰত আহিবাই নৰব হাসাওনি কি হাসাওনি আরে হসা নেকি হুদিছো হসাটো তই লাঠি চলাব পাৰবি ন আৰে মই শিকাই দিম নহয় হাসাওনি কি হাসাওনিয়ে হাসা নেকি হুদিছো হসা যা লাঠি দুডলান লক হেৱাকাৰ এই মোক নহয় লাঠি এইটোৱেই সেই গাৰ্লছ হোষ্টেল আচ্ছা মাতো কাক ছোৱালীজনী এই গাৰ্লছ হোষ্টেলৰ ছোৱালীক কেনেকৈ মাতিব নোৱাৰিবা নহয় কেনেকে মাতিব লাগে গাৰ্লছ হোষ্টেলৰ ছোৱালীক মতা এটা চিষ্টেম আছে কেনেকুৱা চিষ্টেম এই তুমি বহুত কথাই নাজানা ৰবা অকণমান ৱেইট কৰা হয় নেকি জাষ্ট ৱেইট ফৰ ছোৱালীজনী বাহিৰলৈ অহালৈ ঠিক আছে বাৰু তোক মই লাঠি চালনাত পাকত বনাই দিম এতিয়া তই মোক মূৰত মাৰ 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 এইফালে মাৰ আৰু এইফালে মাৰ এতিয়া মই তোক খুচিম ভালকে ধৰবি এতিয়া তই মোক মাৰ আপনার লাইফ ইন্স্যুরেন্স আছে না আছে মাৰ ভৰিত মাৰ এইফালে মাৰ মূৰত মাৰ এতিয়া মই তোক মূৰত মাৰিম ধৰ এইফালে এইটো চাই
এটা তই মোক মূৰত মাৰবি দেই মাৰ মাৰ ফৰিত মাৰ ফৰিত মাৰ এইফালে মাৰ এটা মই মাৰিম তক ক'ত মাৰিব মূৰত এটা এইফালে মাৰিম অন্থৰ এইফালে মাৰিম এটা তই লাঠেৰে মোক জ্বৰত ঠেলবি হা দে ঠেল হেৰিতো ছোৱালীজনী মাতে কটাই বিৰাট ভাল বুজিছা একদম বনে চনে অখয় পাখয় কথাই বতৰাই তোমাৰ লগত একদম চলিত মিলিব কি ক তুমি যদি এইজনী ছোৱালীক বিয়া পাতা তোমাৰ লাইফটো একদম সেটেল হৈ যাব তুমি আপুনি কেনেকে জানিলে এইবিলাক জিমুলা বাৰে তাই দুপাততেই চিন কিন্তু মোলাটো দেখোন বাহিৰলৈ ওলোৱাই নাই মানে এই ছোৱালীজনী দেখোন বাহিৰলৈ ওলোৱাই নাই ওলাব এইবিলাক বিষয়ত মানে অকণমান ধৈৰ্য ধৰিব লাগে হয় নেকি ধৰিছো দিয়ক কি ধৈৰ্য ধৰি ৰাখা পাগল হৈছে আপোনালোক ক'ত যায় নাই আছে ছাৰ এইবিলাক কিহৰ ভাওনা চলি আছিল এইটো ভাওনা নহয় ছাৰ লাঠি চালনা প্ৰশিক্ষণ কিয় ছাৰ সেল্ফ ডিফেন্স এনে সেল্ফ ডিফেন্স কৰাজনী আৰু আপুনি ট্ৰেইনাৰ হয় ছাৰ যদি একো কাম নাই বাহিৰত গৈ গাড়ীত বহি মাক মেছেজ কৰক থানাত এইবিলাক 420 নচলিব ননসেন্স মান ইজ্জত ধ্বংস কৰি দি লাগে মই তোমাৰ কথা কিমান চিন্তা কৰো দেখিছা কি চিন্তা কৰিলে বা আৰে ছোৱালী কৰি দিলো গাৰ্লছ হোষ্টেলৰ সন্মুখত এনেকুৱাকৈ পঢ়ি আছো তুমি কৈছা মই কি ঠিক কৰিলো বুলি হয় দিয়ক ককাইক হলে আপোনাৰ নিচিনা হ'ব লাগে মোক দাদা থেংক ইউ এই আচ্ছা লুটু কোন 500 টকা এটা দিবা নেকি আয়ো দেহি এতিয়াহে পইণ্টত আহিছে মানে মই জানিছিলো কিবা এটা অংক থাকিব লাগিব আপোনাৰ নহলে আপুনি মোৰ কাৰণে চিন্তা কৰা মানুহ এই তুমি ভুল বুজিছা একেবাৰে ভুল বুজা নাই মোক দাদা আৰু সেই কাৰণে মই আপোনাৰ লগত ইয়ালৈ আহিছো ছোৱালী পাগল পাইছে মোক বজৰং বলি ভক্ত মই এইবিলাক ছোৱালী তোৱালী ধান্দা আমুকাৰ নাই বুজিছে আৰু নেক্সট টাইম যদি এনেকে মোক টুপি পিন্ধাবলৈ চেষ্টা কৰে নহয় আপোনাৰ এই টুপি খুলি তালু উলিয়াই দিম মাইণ্ড ইট হলেতো এই তুমি ভুল বুজিলা ভুল বুজা নাই মোক দাদা আপোনাক চিনি পাবলৈ বাকী নাই আৰু মোক বলা একদম মোৰ বাইকত নুঠিব খোজকাঢ়ি আহি থাকক কথা নকবই আপুনি মোক প্লেনিংটোৱে ফ্লপ মাৰি দিলে কি কৰা যায় এতিয়া দুটা বাইকত ঠাই ঠাই গুচি গুচি একদম কি লুটু মুকুতাদাৰ লগত গাৰ্লছ হোষ্টেলৰ ছোৱালী চাবা গৈছে গাৰ্লছ হোষ্টেলত বহুত চলি আছে না কি কিয় আপুনি চেঞ্চেঞ্চ কৰিব নেকি এই নকৰে জানি এই ৰ'ব না সমল তুই কথাটো হাসা হৈছা না আরে মই মিছা কথা কোৱাৰ একতে নাই কমল ঠাকুৰীয়া হ আচ্ছা ডিউটি বাদি ছোৱালী চাইবাৰ যায় আজি আইলো যাবা দিনা ই ডেকা চাইবাৰ যায় আজি আইলো যাবা দিনা ই ডেকা ল'ৰা ছোৱালী নাছে কি চাব আপনি মনে মনে থাকোকে এই কমল ৰচন্দ্ৰ